বিন্দুৰ দোষীবোৰক বাৰু উপযুক্ত শাস্তি দিব পাৰিবনে নোৱাৰে পুলিচজনে তো তাৰ বিষয়ে আপোনালোকে আজিৰ সম্পূৰ্ণ এই ভিডিঅ'টোত জানিবলৈ পাব। লগতে কি হ'বলৈ গৈ আছে আজিৰ হ'বলগীয়া খণ্ডটো তাৰ বিষয়ে জনাৰ আগতে যিসকলে প্ৰতিটো ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। যিহেতু আপোনালোকে নিশ্চয় দেখিবলৈ পালে যে অনুভূতিক সেইটো কামৰ পৰা ওলাই আহিবলৈ বেদে কৈছিল আৰু বেদে কৈছিল যে তেওঁলোকে সেইবোৰ চিন্তা কৰিব নালাগে এতিয়া, আৰু বেদে যিহেতু কামবোৰ কৰিয়ে আছে আৰু বেদৰ যি ভালদৰে চলি আছে আৰু সকলোবোৰ আছে, বেয়া কাম কৰি হওক বা যেনেকৈ হওক সম্পত্তি গোটেইখিনি আছে যিখিনি লাগে তো সেইখিনি থকাৰ কাৰণে এতিয়া বেদই সেইটো কাম বাদ দিবৰ কাৰণে কৈছিল অনুভূতিক, আৰু অনুভূতিয়ে বাদ দিব বিচৰা নাছিল, কিন্তু এতিয়া বেদৰ কথা মতে অনুভূতিয়ে সেইটো কাম হয়তো বাদ দিব। আৰু যিহেতু বেদে সেইবোৰ বেয়া কাম কৰি আছে আৰু সেই ব্যৱসায়টো কৰাৰ কাৰণে হয়তো বেদক সেই গাঁৱৰ মানুহগিলাখনে হয়তো কিছুমান মানুহে হয়তো চিনি পাব যে বেদে সেইবোৰ কাম কৰি আছে আৰু তেওঁলোকৰ ল'ৰা ছোৱালীবোৰক বেয়া কৰি আছে, আৰু তেনেকৈ বেদক চকু পৰিব সকলোৰে। আৰু তেনেকৈ চকু পৰিলেও এতিয়া বেদৰ সন্মুখী ক'ব নোৱাৰে, যিহেতু এতিয়া বেদৰ টকা বহুত আছে বা এতিয়া বেদে টকাৰে মুখ বন্ধ কৰি থব পৰা ক্ষমতা আছে, তো সেইবাবে হয়তো এতিয়া বেদৰ সন্মুখত তেনেকৈ ক'ব নোৱাৰে। কিন্তু হয়তো সেই পুলিচজনৰ আগত বেদৰ ওপৰত কেছ দিব পাৰে অতি সোনকালে কিছুমান মানুহে। তো কিছুমান মানুহ কোন হয় তো সেইটো আপোনালোকে আজিৰ খণ্ডতে চালে দেখিবলৈ পাব। আনফালে নিশ্চয় আপোনালোকে দেখিবলৈ পাইছিল কেনেকৈ এতিয়া বিভানৰ চামচাজনে আকৌ বিন্দুৰ ওপৰত তেনেকুৱা বেয়া কৰ্ম কৰিবৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু এতিয়া সঠিক সময়ত পুলিচজন আৰু ৰত্নই আহি পোৱাৰ কাৰণে বিন্দুই বাচি গ'ল। আৰু ৰত্নই সকলোবোৰ কথা পুলিচ থানালৈ যাই কথাবোৰ কোৱাৰ কাৰণে পুলিচজনৰ বহুত খং উঠিল আৰু বিন্দুৰ সেই আগৰ কেছটো অপেন কৰাৰ চিন্তা কৰিলে। আৰু বিন্দুৰ যিহেতু তেনেকুৱা কাম কৰিছিল বিন্দুৰ লগত, আৰু সেইটো কেছ এতিয়া যিহেতু অপেন কৰিম বুলি কৈছে আৰু সেইটো কাম এতিয়া পুলিচজনে কৰিহে এৰিব। আৰু আজি বিভানৰ চামচাটোক বচাবৰ কাৰণে বিভানে আজি থানালৈ আহিব আৰু থানালৈ আহি পুলিচজনৰ লগত আলোচনা কৰিব, যিহেতু এতিয়া ভাবিছে বিভানে সকলোবোৰ পুলিচে যিহেতু বিভানক চিনিয়ে পায় আৰু এইজন পুলিচে বিভানৰ কথা মতে এৰি দিব, কিন্তু এতিয়া তেনেকুৱা নকৰে আৰু বিভানে সকলোবোৰ তথ্য ল'ব যে বিভানে কিয় কৰ হয় আৰু লগতে কিহৰ কাৰণে ইয়াক বচাব আহিছে, তো সেইবোৰ কথা এতিয়া উলিয়াব। আৰু বিভানে কি মাতিব, মিছা মাতিলেও এতিয়া ফাঁচি যাব। আৰু যিহেতু আপোনালোকে গম পাইছে যে বিভানে এইবোৰ কাম কৰাইছে তেওঁৰ হতুৱাই, আৰু সেইবাবে হয়তো এই কেছটো যেতিয়া ৰিঅপেন কৰাৰ কথা ক'ব তেতিয়া বিভানে বহুত বেছি ভয় খাব, আৰু এইজন পুলিচক যদি ষ্ট্ৰিক দেখা পায় তেতিয়াহ'লে বিভানেতো বেছি ভয় লাগিব। তো এনেকৈ হয়তো তেওঁলোকে ধৰা পৰি যাব আচলতে কেনেকৈ কি কৰি আছে, তো সেইবোৰ কথা আজি হয়তো বিভানৰ মুখেৰে গম পাই যাব। আৰু ইয়াক হয়তো জেলৰ পৰা বিভানে উলিয়াব নোৱাৰিব পাৰে, কিন্তু এতিয়া বিভানে অতি সোনকালে জেললৈ যাব লাগিব পাৰে, যিহেতু একেবাৰে ফাঁচিছে সকলোবোৰ কেছটো ৰিঅপেন কৰাৰ কাৰণে। আৰু কেছটো ৰিঅপেন কৰাৰ লগে লগে সকলোৰে তথ্য এটা এটাকৈ আহি পৰিব, তো এনেকৈ তেওঁলোকে ফাঁচি যাব। এইখিনি আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব। তো যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা নতুন এনেকুৱা ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।